নমস্কাৰ আগন্তুক নিৰ্বাচনৰ বাবে আমাৰ পুলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ নিশ্চয় ইতিমধ্যে সমাপ্ত হৈছে আৰু আমি কিছু কথা আমাৰ যি দায়িত্ব আৰু কৰ্তব্য সেই বিষয়ে জ্ঞাত হৈছো। আজিৰ ভিডিঅ'টিত মই আপোনালোকক প্ৰথম পুলিং বিষয়া অৰ্থাৎ ফাৰ্ষ্ট পুলিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰিবলৈ চেষ্টা চলাম। প্ৰথম পুলিং বিষয়া আৰু সম্পূৰ্ণ টিমটোৱে আগদিনা ৰাতি আমি আমাৰ যি ফৰ্মছ এনভেলপছ থাকে সেইবোৰ আমি পূৰ কৰিব লাগিব টিম ৱৰ্ক হিচাপে আৰু তাৰ লগতে আমি যি ভোটাৰ স্লিপ থাকে সেই ভোটাৰ স্লিপ কিছু পৰিমাণে আমি লিখি ৰাখিব লাগিব আৰু পিছদিনাখন পুৱা আমি সোনকালে খোৱা পাতি এৰি আমি যি পুলিং আমাৰ ষ্টাৰ্ট হ'ব পুলিং টাইম ইলেকশ্যনৰ ভোটিং টাইম সেই টাইমৰ 90 মিনিট আগত আমি মক পোল অনুষ্ঠিত কৰিব লাগিব আৰু নিৰ্ধাৰিত সময়ত আমি আমাৰ যি ভোটিং প্ৰসেস হেতু আমি আৰম্ভ কৰিম আৰু সেই ভোটিং প্ৰসেস আৰম্ভ কৰাৰ লগে লগে আমাৰ ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ দায়িত্বত পৰিব যে ভোটাৰজন আহি ভোটদান কক্ষত প্ৰৱেশ কৰাৰ পিছত তেখেতে লগত অনা আইডি প্ৰুফ ভেৰিফাই কৰি ল'ব লাগিব অৰ্থাৎ যিটো আইডি প্ৰুফ আনিব যদি এপিক কাৰ্ড আনিছে তেতিয়াহ'লে এপিক কাৰ্ডটি আৰু যদি অইন কিবা আনিছে তেহেতু ভেৰিফাই কৰি ল'ব লাগিব আৰু নিৰ্বাচন আয়োগে যোগান ধৰা মাৰ্ক কপিত কিমান নম্বৰত ভোটাৰজনৰ নাম আছে তাক চিনাক্ত কৰিব লাগিব অৰ্থাৎ ভোটাৰ লিষ্টত সিৰিয়েল নাম্বাৰ কিমান হেতু তেও বিচাৰি উলিয়াব লাগিব। এই কামখিনি কৰোতে বিভিন্ন দলৰ যি পুলিং এজেন্ট আছে সেই ভোটাৰজন যে সেই কেন্দ্ৰটিৰে হয় হেতু তাক সুনিশ্চিত কৰিব পুলিং এজেন্টসকলে আৰু এইখিনি হোৱাৰ লগে লগে যদি পুৰুষ ভোটাৰ হৈ থাকে তেন্তে মাৰ্ক কপিত ভোটাৰজনৰ সিৰিয়েল নাম্বাৰৰ তলত এটা আঁচ টানি দিব নাইবা সিৰিয়েল নাম্বাৰটো কাটি দিব আৰু আপুনি ৰেডি কৰি ৰাখা যোনটো টেলি শীট আছে পুৰুষ ভোটাৰৰ সেই টেলি শীটত সিৰিয়েল নাম্বাৰ এটা আপুনি কাটি দিব লাগিব আৰু যদি ভোটাৰজন মহিলা ভোটাৰ হৈ থাকে তেন্তে মাৰ্ক কপিত ভোটাৰ গৰাকীৰ সিৰিয়েল নাম্বাৰৰ তলত আঁচ টানি দিব নাইবা সিৰিয়েল নাম্বাৰটো কাটি দিব আৰু সিৰিয়েল নাম্বাৰটোত এটা ঘূৰণীয়া চিন দিব লাগিব হেতু এক্সট্ৰা হিচাপে দিব লাগিব মহিলা হলে আৰু আপোনাৰ হাতত থকা মহিলা ভোটাৰৰ যোনটো টেলি শীট আছে তাৰ সিৰিয়েল নাম্বাৰ এটা আপুনি কাটি দিব লাগিব আৰু যদি ভোটাৰজন ট্ৰেন্সজেন্ডাৰ হয় অৰ্থাৎ তৃতীয় লিংগৰ হয় তেতিয়াহ'লে আপুনি ভোটাৰজনৰ মাৰ্ক কপিৰ সিৰিয়েল নাম্বাৰটো তলত আঁচ টানি দিব নাইবা সিৰিয়েল নাম্বাৰটো কাটি দিব আৰু লগতে এটা ষ্টাৰ চিন দিব লাগিব মহিলা হলে গোল চিন দিব আৰু ট্ৰেন্সজেন্ডাৰ যদি হৈ থাকে তেতিয়াহ'লে ষ্টাৰ চিন দিব লাগিব আৰু আপোনাৰ লগত থকা ট্ৰেন্সজেন্ডাৰৰ যোনটো টেলি শীট আছে তাত সিৰিয়েল নাম্বাৰ এটা কাটি দিব লাগিব আৰু প্ৰতিজন ভোটাৰৰ নাম মাৰ্ক কপিত বিচাৰি পালে সেকেন্ড পুলিং অফিচাৰজন আৰু পুলিং এজেন্টসকলে শুনাকে সিৰিয়েল নাম্বাৰটো জোৰেৰে ক'ব লাগিব আৰু ভোটাৰজনক সেকেন্ড পুলিং অফিচাৰৰ ওচৰলৈ পঠিয়াই দিব লাগিব এই কামখিনি কৰোতে আপুনি সাৱধানে কৰিব লাগিব আৰু কিছু বেগায়ো কৰিব লাগিব কাৰণ এটা ভোট কেন্দ্ৰত যথেষ্ট ভোটাৰ থাকে আৰু আবেলি 5 বজাত প্ৰিজাইডিং অফিচাৰৰ জৰিয়তে ভোট দিবলৈ হাৰি পাতি থকা ভোটাৰসকলক জনাই দিব লাগিব যে আমাৰ কেন্দ্ৰৰ ভিতৰত থকা ভোটাৰসকলক সিৰিয়েল নাম্বাৰৰ এটা কুপন দিয়া হ'ব আৰু সকলোকে হাৰি পাতিবলৈ দি একেবাৰে শেষৰ জনক 1 নম্বৰ আৰম্ভ কৰি দুৱাৰ মুখত থকা জনক শেষৰ নম্বৰৰ কুপনটো দি ভোট গ্ৰহণ কৰি শেষ কৰিব লাগিব আৰু কিবা কাৰণত যদি প্ৰিজাইডিং অফিচাৰ গৰাকী আপোনাৰ অসুস্থ হৈ পৰে তেন্তে ফাৰ্ষ্ট পুলিং অফিচাৰ গৰাকীয়ে প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব পালন কৰিব লাগিব সেই গতিকে ফাৰ্ষ্ট পুলিং অফিচাৰ গৰাকীয়ে প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব ও কৰ্তব্য কি সেই কথাও ভালদৰে জানিব লাগিব আৰু নিৰ্বাচনত যোৱাৰ পৰা ভোট গ্ৰহণ কৰি উভতি আহি জমা দিয়ালৈকে প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং অফিচাৰ সেকেন্ড পুলিং অফিচাৰ আৰু থাৰ্ড পুলিং অফিচাৰ সকলোৱে একতাৰে কাম কৰি শেষ কৰিব লাগিব কাৰণ মনত ৰাখিব লাগিব টিম ৱৰ্ক হিচাপে যাতে আমি কাম কৰো কাৰণ সকলোৱে কাম কৰিব লাগিব অন্যথা ৰিলিজ কোনেও নাপাব আৰু তাৰ লগতে সেক্টৰ অফিচাৰ আৰু পুলিচ সেক্টৰৰ অফিচাৰৰ লগত যোৱাৰ পৰা অহালৈকে যোগাযোগ ৰাখি চলিব লাগিব গতিকে সকলোৰে সুবিধা হওক বুলি মই এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু যদি কিবা ভুল হৈছে তেন্তে আপোনালোকৰ ট্ৰেইনিঙত যিদৰে আপোনালোকক গাইড কৰিছে আপোনালোকে সেইদৰেহে চলিব বা মোৰ ভুলখিনি আপোনালোকে কমেন্ট সেকশনত জনাই দিব
আৰু পৰৱৰ্তী পৰ্যায়ত মই ছেকেণ্ড পুলিং অফিচাৰ, থাৰ্ড পুলিং অফিচাৰ আৰু প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব কৰ্তব্যৰ বিষয়েও আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।